নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈছে এক নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম এপিএছচি কি হয় আৰু ইয়াৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, এজ কিমান, এক্সাম পেটাৰ্ণ কি হয়, আমি ইয়াৰ বিষয়ে বিতংকে আলোচনা কৰিম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আমি প্ৰথমতে জানিম হোৱাট ইজ এপিএছচি। এপিএছচি কি হয়, এপিএছচি কি হয় আৰু এপিএছচি দিলে, এক্সামটো দিলে আমি কি কি হ'ব পাৰোঁ তাৰ বিষয়ে প্ৰথমতে আলোচনা কৰোঁ। বলক, এপিএছচি হ'ল এটা বডি, যোনটো বডিয়ে আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত বহুতো এক্সাম কণ্ডাক্ট কৰে। তাৰে ভিতৰত এটা এক্সাম হৈছে এপিএছচি চিএছচি। এই আপুনি দেখিব পাইছে মোৰ স্ক্ৰীনত, এপিএছচি চিএছচি। এপিএছচি চিএছচি হ'ল কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন। এপিএছচি চিএছচি মিনছ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন। এপিএছচিয়ে বহুতকেইটা এক্সামৰ ভিতৰত এটা এক্সাম কণ্ডাক্ট কৰে, যোনটো এক্সাম আমাৰ অসমত বহুতো ফেমাছ, যোনে সকলো এক্সপিৰিয়েঞ্চ এইটো এক্সামৰ কাৰণে ৱেইট কৰে আৰু যোনে যোনে চিভিল চাৰ্ভেণ্ট হ'ব বিচাৰিছে তেওঁলোকৰ কাৰণে আটাইতকৈ প্ৰিয় এক্সাম। ঠিক আছে, চ' এপিএছচি চিএছচি হ'ল কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন। চ' এইটো এক্সাম দিলে আমি কি হ'ব পাৰিম? এইটো এক্সাম দিলে আমি একোজন ডিষ্ট্ৰিক্টৰ এছিষ্টেণ্ট কমিশ্যনাৰ এণ্ড মেজিষ্ট্ৰেট হ'ব পাৰিম, ডিএছপি হ'ব পাৰিম, বিডিঅ' হ'ব, ব্লক ডেভেলপমেণ্ট অফিচাৰ হ'ব পাৰিম, লেবাৰ অফিচাৰ হ'ব পাৰিম, এণ্ড মেনি আদাৰ্ছ চিমিলাৰ টু ইউপিএছচি চিভিল চাৰ্ভিচ। ঠিক আছে, বাট আমি এতিয়া ইয়াৰ বিষয়ে এইটো এক্সাম দিবলৈ আমি আপোনাৰ কি কি এক্সাম পেটাৰ্ণ আছে তাৰ বিষয়ে জানি লওঁ। প্ৰথমতে এইটো এক্সাম দিবলৈ আমি এপিএছচি এক্সাম দিবলৈ, এপিএছচি চিএছচি এক্সামটো দিবলৈ প্ৰিলিমছ ফাৰ্ষ্ট দিব লাগিব, তাৰপিছত মেইনছ আছে আৰু মেইনছৰ পিছত ইণ্টাৰভিউ হয়। ঠিক আছে, চ' আমি এক্সাম পেটাৰ্ণটোৰ বিষয়ে অলপ বিতংকৈ আলোচনা কৰোঁ আহক বলক। চ' প্ৰিলিমছত আপোনাৰ দুটা পেপাৰ আছে। প্ৰথমটো পেপাৰ হ'ল GS1। ইয়াক আমি চমুকৈ GS1 বুলি কওঁ, জেনেৰেল ষ্টাডিজ পেপাৰ GS1, আৰু এইটো 200 মাৰ্কৰ থাকে, যাৰ ওপৰত নিৰ্ভৰ কৰি কাট অফটো বনে। ঠিক আছে, আৰু ছেকেণ্ড পেপাৰটো হৈছে জেনেৰেল ষ্টাডিজ পেপাৰ 2, যাক আমি GS2 বুলি কওঁ, আৰু এইটোও 200 মাৰ্কৰ কাৰণে থাকে, কিন্তু ইয়াকটো পাছ কৰিবলৈ আমাৰ 33% নাম্বাৰ হ'লেই হ'ল। 200 মাৰ্কৰ ভিতৰত 33% আমাৰ নাম্বাৰ হ'লেই আমি এইটো পেপাৰ কোৱালিফাই কৰি পেলাম। আৰু প্ৰিলিমছৰ পিছত এইটো জাষ্ট ফৰ এটা স্ক্ৰিনিং অনলি, এইটো আপোনাৰ মেৰিট লিষ্টত ইয়াৰ নম্বৰ এড নহয়। চ' আমি এতিয়া দ্বিতীয়তে আমি আলোচনা কৰিম মেইনছ। মেইনছ কি হয়? মেইনছৰ আচলতে 6টা টোটেল পেপাৰ আছে। টোটেল 6টা পেপাৰত 1500 মাৰ্ক আছে। 1500 মাৰ্ক আছে। প্ৰথমটো আপোনাৰ এছে আছে, 250 মাৰ্কৰ এছে আছে। তাৰপিছত GS1ৰ 250, GS2 250, আৰু GS3 250, আৰু GS4ৰ 250 হৈ গ'ল আপোনাৰ। তাৰপিছত আছে অপশ্যনেল 250, টোটেল হৈ গ'ল ইয়াত 1500। ঠিক আছে, তাৰপিছত আমি যেতিয়া মেইনছ পাছ কৰিম, মেইনছ পাছ কৰাৰ পিছত আমাক ইণ্টাৰভিউৰ কাৰণে কল কৰিব, আৰু ইণ্টাৰভিউ হ'ব আমাৰ 180 মাৰ্কছৰ ইণ্টাৰভিউ, আৰু ইয়াত পাৰ্চনেল টেষ্ট আৰু ইণ্টাৰভিউ টোটেল মিলি পেলাই এতিয়া আমাৰ মেইনছত আমি যিমান মাৰ্ক পাম আৰু ইণ্টাৰভিউত যিমান মাৰ্ক পাম, এই দুয়োটা মিলি পেলাই মেৰিট লিষ্ট বনিব। ঠিক আছে, চ' মই আজি আমাৰ এই এপিএছচিৰ বিষয়ে মই চেলেবাছটো বিতংকৈ আলোচনা নকৰোঁ, যিহেতু চেলেবাছটো এক বহুত ডাঙৰ চেলেবাছ। আমি এইটো ডিছকাছ কৰিলোঁ, আমাৰ এটা নতুন ভিডিঅ'ৰ প্ৰয়োজন। চ' গতিকে আমি নেক্সট ভিডিঅ'ত আমি এপিএছচিৰ চেলেবাছৰ বিষয়ে আলোচনা কৰিম। বাট আমি আজি জানি লওঁ এপিএছচি এক্সামটো দিবলৈ ইয়াৰ এলিজিবিলিটি কি বিষয়ে। চ' এপিএছচি এক্সাম দিবলৈ আপোনাৰ যিকোনো এটা ডিপাৰ্টমেণ্টৰ পৰা, লাগিলে আপুনি আৰ্টছৰ হওক, কমাৰ্চৰ হওক বা ছায়েন্সৰ হওক, ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা বা ৰিকগনাইজ কলেজৰ পৰা, ৰিকগনাইজ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনাৰ এটা ডিগ্ৰী থাকিব লাগে, আৰু আপুনি মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব, তেতিয়াহে আপুনি এইটো এক্সামত বহিব পাৰিব। ঠিক আছে, চ' আজি আমি জানিলোঁ এপিএছচি কি হয়, এপিএছচিৰ এক্সামবিলাক কি কি এক্সাম আছে, আৰু এপিএছচি দিবলৈ, এপিএছচিত বহিবলৈ, এপিএছচিৰ এক্সামবিলাক দিবলৈ আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি হয় আৰু এজ কিমান আছে। আমি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম ইয়াৰ চেলেবাছৰ বিষয়ে। যিহেতু ময়ো এজন এপিএছচি এছপিৰেণ্ট, চ' ময়ো আপোনালোকৰ লগত সদায় ভিডিঅ'জবিলাক শ্বেয়াৰ কৰি গৈ থাকিম। মোৰ আছামিজ অলপ গড়বড় আছে, তাৰ কাৰণে ক্ষমা কৰিব। এণ্ড আপোনাৰ যিহেতু মই এজন এছপিৰেণ্ট, ত' আপোনালোকে মোৰ ইউটিউব চেনেলটো ফ'ল' কৰিব পাৰে, আৰু মই সদায় ভিডিঅ'জবিলাক দি থাকিম, লগতে মই যিমানখিনি পঢ়ি আছোঁ নোটছবিলাক শ্বেয়াৰ কৰি গৈ থাকিম। থেংক ইউ।